Okay, hello my dear brother and sister. আশা কৰো তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়া-পাতি কৰি আছা। আমি আলোচনা কৰিছো ক্লাছ 10 কম্পিউটাৰ সায়েন্স সাবজেক্টখন আৰু এতিয়ালৈকে প্লেলিষ্টত মই বিভিন্ন ধৰণৰ টপিক এটা প্ৰেক্টিক্যালি প্লাস থিওৰিটিক্যালি তোমালোকৰ আগত আলোচনা কৰিছো। আই হোপ তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছা আৰু বহুখিনি প্ৰকাৰে হেল্পফুল হৈছা। যদি ভিডিঅ'বিলাক ভালদৰে চাই আছা তেনেহলে গোটেইবিলাক টপিক বুজি পাই আছা। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম স্ক্ৰিনত অলৰেডি দেখা পাইছা। আমি আজি আলোচনা কৰিম ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজৰ ওপৰত। I hope ইয়াৰ আগত মই যিবিলাক টপিক আলোচনা কৰিছো গোটেইবিলাক বুজি পাইছা আৰু এটা সিৰিয়েল ৱেত তোমালোকে চাই আছা। যদি আগৰ ভিডিঅ'বিলাক তোমালোকে সিৰিয়েল ৱেত চাই অহা নাই তোমালোকে মোৰ ভিডিঅ'বিলাক সদায় এটা সিকুৱেন্সিয়েল ৱেত চাবা তেতিয়া টপিকবিলাক বুজি পাবা because that all topics are related to each other. So I always suggest that you always watch my videos in a sequential way. আৰু যদি তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক এতিয়ালৈকে চোৱা নাই এই আই বটনত তোমালোকে লিংকবিলাক পাই যাবা তাৰ পৰা চাবা বা ডেসক্ৰিপচন সেকশনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাই লব পাৰিবা সো নাও উইদাউট ৱেষ্টিং মোৰ টাইম আমি এতিয়া আজি ভিডিঅ'টোৰ টপিকবিলাক আলোচনা কৰিবলৈ লৈছো যদি তোমালোকৰ মাজত কোনোবাই আজি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাই আছা হেল্ল' এভৰিৱান মাইসেলফ দীপাংকৰ ডেকা এণ্ড ওয়েলকাম বেক টু আৱাৰ চেনেল ৰেইনবো টেক সো নাও আমি এতিয়া স্ক্ৰিনত অলৰেডি দেখা পাইছা আমি আমাৰ টপিকবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰিছো মোৰ স্ক্ৰিনত কি লিখি থৈ দিছো যে ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজ অৰ্থাৎ এইটো টপিকৰ ওপৰত আমি আলোচনা কৰিম ইয়াৰ আগত মই আলোচনা কৰিছিলো ডিএমএল ল্যাঙ্গুৱেজৰ ওপৰত ডিডিএল ল্যাঙ্গুৱেজৰ ওপৰত অৰ্থাৎ ডাটা ডেফিনেশন ল্যাঙ্গুৱেজ ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ এই গোটেইবিলাক মই এটা তোমালোকৰ আগত দেখুৱাইছো যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তো এইবিলাক বুজি নাপাবা যদি এইবিলাক বুজি নাপাবা তেতিয়ালে তোমালোকে এইবিলাক টপিকও বুজি নাপাবা তো আগৰ ভিডিঅ'বিলাক চাবা মই প্ৰ্যাকটিক্যালি ডাটাবেছৰ গোটেইবিলাক টপিক দেখুৱাইছো অৰ্থাৎ ডাটাবেছত আমি কেনেকৈ কাম কৰিব পাৰো ডাটাবেছ কেনেকৈ ক্ৰিয়েট কৰো তাত টেবল কেনেকৈ ক্ৰিয়েট কৰো তাত টেবল ক্ৰিয়েট কৰি ডাটা কেনেকৈ ইনসাৰ্ট কৰিব পাৰো গোটেইবিলাক মই এটা দেখুৱাইছো তো তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবা আৰু গোটেইবিলাক চালে তোমালোকে বুজি পাবা আৰু এটা কথা তোমালোকৰ ফাইনাল এক্সামত কি থাকে এটা প্ৰ্যাকটিক্যাল এক্সাম থাকে আৰু প্ৰ্যাকটিক্যাল এক্সামত ডাটাবেছ ৰিলেটেড প্ৰ্যাকটিক্যাল তোমালোকক কৰিব দিব সো দিস ইজ মাই এচিউৰিটি সো ইউ অলৱেজ ওয়াচ দোজ ভিডিঅ'স কাৰণ মই তাত গোটেইবিলাক বস্তু প্ৰ্যাকটিক্যালি বুজাইছো তোমালোকে বুজি পাবা তো আজি যেটো আমি আলোচনা কৰিম ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজৰ ওপৰত আজিৰ এই টপিকটো আমি কেৱল থিওৰিটিক্যালি ভাবে আলোচনা কৰিম কাৰণ ডিসিএল নামৰ যেটো ল্যাঙ্গুৱেজ এটো তোমালোকৰ প্ৰ্যাকটিক্যাল ইমপ্লিমেন্টেশনটো তোমালোকৰ স্কুলত কেতিয়াও নিদিয়ে বা তোমালোকৰ প্ৰ্যাকটিক্যালত এই টপিকটোৰ ওপৰত প্ৰ্যাকটিক্যাল কৰিবলৈ কেতিয়াও নিদিয়ে ইয়াৰ ওপৰত জাস্ট থিওৰি কনসেপ্টটো তোমালোকে শিকি থৈ দিয়া কাৰণ যেটা এডভান্স লেভেলত তোমালোকে এই ডাটাবেছ ৰিলেটেড বস্তুবিলাক পঢ়িবা তেতিয়াই হয়তো ডিসিএলৰ ইউজেছটো থাকিব তোমালোকৰ কাৰণে প্ৰ্যাকটিক্যালত ভালকৈ শুনা মনোযোগ দি শুনা তোমালোকৰ কাৰণে প্ৰ্যাকটিক্যালৰ কাৰণে ডিডিএল আৰু ডিএমএল এই দুটা ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি পেলাই কমান্ড ব্যৱহাৰ কৰি পেলাই তোমালোক প্ৰ্যাকটিক্যাল কৰিব দিব ইভেন তোমালোকৰ ফাইনাল এক্সামত তোমালোকৰ মই পেপাৰ এনালাইসিস কৰিছিলো তাত মই আলোচনা কৰিছো যে আই বটনত চাবা যত পেপাৰ এনালাইসিস কৰি পেলাই মই দি থৈছো ভিডিঅ'বিলাক তাত পাই যাবা তাত মই কৈছিলো যে ডিএমএল ল্যাঙ্গুৱেজ বা ডিডিএল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি পেলাই তোমালোকক কিছুমান টেবলৰ পৰা ডাটা ফেচ কৰিব দিব বা কমান্ড লিখিব দিব অৰ্থাৎ সিকুৱেল কিছুমান লিখিব দিব এসকিউএল কমান্ড বুলি যে থাকে হেবিলাক লিখিব দিব তো এইবিলাক কেইগটিয়ে মই কও আগৰ ভিডিঅ'বিলাক চাবা আজি ভিডিঅ'টোত মই আলোচনা কৰিম জাস্ট থিওৰিটো ডিসিএল মানে কি হয় ইয়াৰ ফুল ফৰ্মটো হৈছে ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজ ইট ইজ এ টাইপ অফ SQL command used to grant or remove access permission from the database users অর্থাৎ এখন যদি আমাৰ database থাকে databaseত আমি কিছুমান ইউজাৰ্সক কি কৰিব পাৰো পারমিশন দিব পাৰো অৰ্থাৎ ডাটাবেছৰ ডাটাবিলাক এক্সেস কৰাৰ কাৰণে আৰু ডাটাবেছৰ ডাটাবিলাক এক্সেস কৰাৰ লগতে হে ইউজাৰজনক ডাটাটো এক্সেস নকৰিব নোৱাৰাৰ কাৰণে আমি কি কৰিব পাৰো আমি ডাটাটো ৰিমুভ কৰি দিব পাৰো ইউজাৰজনক অৰ্থাৎ এই পাৰ্টিকুলাৰ যিকোনো এজন ইউজাৰছক আমি ডাটা এক্সেস কৰাৰ কাৰণে গ্ৰান্ট কৰিব পাৰো বা আমি কি কৰিব পাৰো পারমিশনটো ৰিমুভ কৰি দিব পাৰো অৰ্থাৎ সেই ইউজাৰজনক যদি আমি ৰিমুভ কৰি দিও তো সেই ইউজাৰজনে কি কৰিব সেই যিবিলাক ডাটা থাকিব ডাটাবেছ ৰিলেটেড কাম থাকিব এজ এ সাপোজ মই যদি কাৰোবাৰ এজনক পারমিশন দি থৈ দিও যে মই যিখন ডাটাবেছ ক্ৰিয়েট কৰিম সেই ডাটাবেছখনৰ ডাটাবিলাক এক্সেস কৰিব পাৰিব অৰ্থাৎ গ্ৰান্ট কৰি থৈ দিম তো সেই ইউজাৰজনৰ ডাটাবিলাক এক্সেস কৰিব পাৰিব ঠিক আছে এজ এ ডেভেলপাৰ লাইন হিচাপত আৰু যদি মই যদি পারমিশনটো মই ডিনাই কৰি দিও অৰ্থাৎ ৰিমুভ কৰি দিও তেতিয়ালে ডাটাবেছৰ ডাটাবিলাক সেই ইউজাৰজনে কেটাও এক্সেস কৰিব নোৱাৰিব বুজি পাইছা তো এনেকুৱা ধৰণৰ কামবিলাক আমি ডিসিএল ল্যাঙ্গুৱেজৰ দ্বাৰা কৰি থাকো আই হোপ এখিনিলৈকে তোমালোকে বুজি পাইছা আৰু ইয়েস মই আজি ভিডিঅ'টোত ফেস কাম কৰি লৈ আছো ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই বাৰু তোমালোকক কেমেৰা পিছফালে থাকি পেলাই বুজাই আছিলো তো আজি ভিডিঅ'টোত মই কেমেৰা সন্মুখত আইবিলাক কৈ আছো তোমালোকে মোক চাই থাকিব পাৰিবা মই এনেকুৱাকৈ তোমালোকক একচুয়ালি ভিডিঅ'বিলাক কৰি থাকো আগতে চাগে মোক কেতিয়াবা দেখিছা তোমালোকে ঠিক আছে ডিসিএল কন্ট্ৰোলস who can access or use the database অৰ্থাৎ এখন ডাটাবেছত যিবিলাক ডাটা আমি ৰাখিম যিবিলাক ডাটা আমি ষ্টৰ কৰিম যিবিলাক মই দেখুৱাইছো প্ৰ্যাকটিক্যাল কৰিবলৈ যিবিলাক ডাটা আমি ষ্টৰ কৰি ৰাখিম সেই ডাটাবিলাক কোনে এক্সেস কৰিব পাৰিব কোনে এক্সেস কৰিব নোৱাৰে কোনে ডাটাবিলাক চাব পাৰিব এই গোটেইবিলাক আমি ডিসিএল কমান্ডৰ দ্বাৰা আমি কন্ট্ৰোল কৰি থাকিব পাৰো আৰু ইয়াৰ যেটো প্ৰ্যাকটিক্যাল ইউজ এইবিলাক কি হয় তোমালোকৰ হায়াৰ লেভেলতে ইউজেস হয় তোমালোকৰ ক্লাস 10 হিচাপত ডিডিএল বা ডিএমএল হেতু স্ট্যান্ডাৰ্ডলৈকে এনাফ
DCL ৰ ওপৰত তোমালোকক ইমান হাই লেভেল মানে ডাটাবেস কোৱেৰি কেতিয়াও লিখিব নিদিয়ে হ'ব বাট থিওৰিটো ইম্পৰ্টেন্ট ইয়াৰ ওপৰত কোৱেশ্চন নিশ্চয় আহিব যে হোৱাট ইজ DCL ল্যাঙ্গুৱেজ তো তাৰ পৰা আনসাৰটো লিখিবা মই মাত্ৰ স্ক্ৰিনত দিলো হেবিলাক নোট কৰি যাই থাকিবা হ'ব এই DCL কমান্ডৰ ভিতৰত আৰু আমাৰ দুটা কমান্ড থাকে এটা আছে গ্ৰান্ট আৰু এটা আছে ৰিভোক অৰ্থাৎ গ্ৰান্টে কি কৰে যে পারমিশন টু এ ইউজাৰ এটা ইউজাৰছক পারমিশন দিয়ে আৰু ৰিভোকে কি কৰে যে ৰিমুভস পারমিশন ফ্ৰম এ ইউজাৰ অৰ্থাৎ এখন ডাটাবেসৰ ইউজাৰ এটাৰ পারমিশনটো ৰিমুভ কৰে এই দুটা কমান্ড ব্যৱহাৰ কৰি যেনেকৈ বিভিন্ন কমান্ড আছে মই আগৰ ক্লাছ বিলাকত আলোচনা কৰিছো যে ইনসাৰ্ট ডিলিট ট্ৰাঙ্কেট সিলেক্ট এইবিলাক কিছুমান কমান্ড তো ঠিক তেনেকৈ DCL ৰ ভিতৰত দুটা কমান্ড থাকে এটা আছে গ্ৰান্ট আৰু এটা আছে ৰিভোক এই গ্ৰান্টৰ যেটো আমাৰ স্ট্ৰাকচাৰ কোৱেৰি ল্যাঙ্গুৱেজ যেটো কমান্ড থাকে যদি মই এনেকৈ লিখিছো যে গ্ৰান্ট সিলেক্ট অন ষ্টুডেন্ট টু ইউজাৰ 1 অৰ্থাৎ এনেকৈ যদি লিখো সিলেক্ট অন ষ্টুডেন্ট অৰ্থাৎ ষ্টুডেন্ট নামৰ যদি মোৰ এখন টেবল থাকে অৰ্থাৎ ডাটাবেস এখন থাকে এই ডাটাবেসখনত যদি ইউজাৰজনৰ এজন ইউজাৰ থাকে ইউজাৰ 1 বুলি এই যদি মই কমান্ডটো লিখি দিও তেতিয়া কি হ'ব দিস কমান্ড এলাউজ ইউজাৰ 1 to view data from a student table অৰ্থাৎ ষ্টুডেন্ট টেবলখনৰ ভিতৰত যিবিলাক ডাটা থাকিব সাপোজ মোৰ এখন ডাটাবেসৰ এখন ষ্টুডেন্ট নামৰ টেবল তো ইয়াতে মই ডাটাবিলাক ষ্টৰ কৰি ৰাখিছো মই এজন ইউজাৰ হয় আৰু মই এজন মোৰ ফ্ৰেণ্ডক কি কৈছো পারমিশন দিছো যে এই টেবলখনত যিবিলাক ডাটা আছে সেই ইউজাৰজনেও ডাটাটো এক্সেস কৰিব পাৰিব তো এনেকুৱা ধৰণৰ কামবিলাক আমি DCL নামৰ ল্যাঙ্গুৱেজটোৰ দ্বাৰা দিব পাৰো আৰু এইটো হৈছে তাৰ প্ৰপ এইটো হৈছে তাৰ কমান্ড Now, what about the revoke? Revoke select on student from user 1. যদি এই কমান্ডটো মই লিখি দিও এইটোই কি কৰিব this command remove the permission from user 1 to view the students table অৰ্থাৎ এই ষ্টুডেন্ট টেবলখনত যেটুক মই পারমিশন দি থৈ দিছিলো এই পারমিশনটো যদি মই এই কমান্ডটো লিখি দিও তো এই পারমিশনটো তাৰ পৰা ৰিমুভ হৈ যাব অৰ্থাৎ যিজন ইউজাৰক সাপোজ মোৰ ফ্ৰেণ্ড এজনক মই পারমিশন দি থৈ দিছিলো টেবলখনৰ ডাটাটো এক্সেস কৰিব পৰাকৈ চাব পৰাকৈ ফেচ কৰিব পৰাকৈ আৰু হেতু কিৰে দিলো গ্ৰান্টেৰে আৰু যদি মই ৰিভোক নামৰ কমান্ডটো ব্যৱহাৰ কৰিবলৈ এই প্ৰম্পটটো লিখো তেতিয়া কি হ'ব মোৰ এই যেটো পারমিশন এই পারমিশনটো ডিনাই হৈ যাব অৰ্থাৎ এতে এক্সেস কৰিব নোৱাৰা হৈ যাব বুজি পাইছা এইখিনিলৈকে বুজি পাইছা নে কোৱা নাই কমেন্ট সেকশনত জনাবা আৰু আজি মোৰ ফেস ক্যাম ভিডিওটো তোমালোকৰ কেনেকুৱা লাগিছে ফেস ক্যাম ভিডিওত বেছি ইন্টাৰেষ্টিং লাগে নে ফেস নুলিয়াকৈ ভিডিও কৰি থাকিলে বেছি ইন্টাৰেষ্টিং লাগে তোমালোকে কমেন্ট সেকশনত জনাবা যেটোৰ পৰা সাজেশন বেছি পাম হেতু হিচাপত মই ভিডিওটো বনাবলৈ চেষ্টা কৰিম হ'ব নাও আমি এতিয়া গৈছো নেক্সট ষ্টেপলৈ যোৱাৰ আগত মই তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈ আছো ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি গোটেই সিলেবাসটো ফলো কৰি পেলাই ইয়াতে গোটেই নোট কিনি তোমালোকক প্ৰভাইড কৰা আছে fill in the blanks থাকিব 1 mark question 2 mark question MCQ থাকিব true false থাকিব descriptive question থাকিব programming related question থাকিব database related questions গোটেই questions বিলাক ইয়াতে আছে তোমালোকে ম্যানুয়ালি নোটস বনোৱাৰ প্ৰয়োজন নাই কনসেপ্ট মোৰ পৰা চাব পাৰিবা আৰু যদি তোমালোকে নোটখিনি বাই কৰিব বিচাৰা তোমালোকে কি কৰিবা এই UPI নম্বৰটোত পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট লৈ পেলাই WhatsApp নম্বৰটো পঠাই দিবা আৰু ঘৰতে বহি পেলাই তোমালোকে পঢ়ি থাকিব পাৰিবা আৰু এই যিখিনি নোটস গোটেইখিনি মই এটা স্ট্ৰাকচাৰ ফৰ্মত প্ৰভাইড কৰি দিছো ইয়াতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাকো ইনক্লুড কৰা আছে কোৱেশ্চন আনসাৰ বিলাকো আছে আৰু এই নোটখিনি তোমালোকৰ ফাইনাল এক্সামত ভাল মাৰ্ক এটা ক্যাৰি কৰাত ডেফিনেটলি হেল্প কৰিব ওকে এটা আমি আলোচনা কৰিবলৈ লৈছো নেক্সট এটা ল্যাঙ্গুৱেজ এটো হৈছে ট্ৰানজেকশন কন্ট্ৰোল ল্যাঙ্গুৱেজ অৰ্থাৎ আমি এতিয়ালৈকে DCL ল্যাঙ্গুৱেজৰ বিষয়ে আলোচনা কৰিলো এটা আমি চাইলো TCL ৰ বিষয়ে এতিয়া ভিডিওটো হে হোৱা নাই ইয়াৰ পিছত আমি কিছুমান ডাটা টাইপছৰ বিষয়ে আলোচনা কৰিম আমি DQL ৰ বিষয়ে আলোচনা কৰিম এটা আলোচনা কৰিম চাই থাকা DCL full form to কি হয় transaction control language is a type of SQL command used to manage transaction in a database এখন ডাটাবেসত কিছুমান ট্রানজেকশন ম্যানেজ কৰাৰ কাৰণে এই TCL নামৰ ল্যাঙ্গুৱেজ বিলাক ব্যৱহাৰ কৰো মই আৰু বাৰ ইয়াতে ক'ব লৈছো যে এনেকুৱা ধৰণৰ কমান্ড বিলাক তোমালোকৰ ক্লাস 10 স্ট্যান্ডাৰ্ড হিচাপত কেতিয়াও নিদিয়ে কাৰণ এইটো ক্লাস 10 স্ট্যান্ডাৰ্ড হিচাপত নহয় এইটো অকমান হাই লেভেল হয় তো হায়াৰ লেভেল স্টাডি যেতিয়া যাবা তেতিয়া তোমালোক প্ৰ্যাকটিক্যাল ইমপ্লিমেন্টেশন দিব বাট থিওৰি কোৱেশ্চন তোমালোকৰ এক্সামত আহিব হ'ব হেগুটি মই এইবিলাক টপিক কভাৰ আপ কৰিছো মই ভাবিছিলো যে এইবিলাক টপিক কভাৰ আপ নকৰো বাট মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাকৰ এনালাইসিস কৰি গম পাইছো ইয়াৰ ওপৰত কোৱেশ্চন আহিছে দ্যাটস ওয়াই মই টপিক বিলাক লৈছো TCL helps in saving or cancelling changes made in database বিকো এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ট্ৰানজেকশন ৰিলেটেড আমাৰ কাম থাকিব সফটওয়্যাৰ ডেভেলপমেন্ট থাকিব তাত এনেকুৱা ধৰণৰ কমান্ড বিলাক ব্যৱহাৰ কৰা হয় আজিকালি তোমালোকে এই অনলাইন পেমেন্ট ৰিলেটেড সফটওয়্যাৰ বিলাক ব্যৱহাৰ কৰা আমি গুগল পে ফোন পে পেটিএম ভাৰত পে ইউনো SBI এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰানজেকশন ৰিলেটেড আমি কাম কৰো যত বহুত সিকিউৰলি আমি কাম বিলাক কৰিব লগা হয় কাৰণ
তেনেকুৱা ট্ৰানজেকশ্যনত আমি মিষ্টেক কৰিব নোৱাৰো, আমি ভুল কৰিব নোৱাৰো, আমি ডাটাবেছ ৰিলেটেড কামবিলাক বিৰাট ষ্ট্ৰং হ'ব লাগিব। তো তেনেকুৱা ধৰণৰ কামত এই TCL কামাণ্ডবিলাক ব্যৱহাৰ কৰা হয়। ইয়াতে মেইনলি তিনিটা ধৰণৰ কামাণ্ড থাকে, কমিট, ৰোল বেক এণ্ড সেভ পইণ্ট। কমিটে কি কৰে, আমি ইয়াৰ পাৰপজটো ইয়াতে লিখা আছে, মই টেবুলখনৰ পৰা নহয় ইয়াৰ পৰা মই কৈ দিছোঁ। কমিট saves all changes made during transaction। মই ট্ৰানজেকশ্যন বুলি কোৱাৰ লগে লগে এটা মানি ট্ৰানজেকশ্যনৰ কথা ক'লোঁ। এক্সাম্পলটো ভালদৰে শুনা। ছাপোজ মই মোৰ ফ্ৰেণ্ড এজনক পইচা এটা ট্ৰানজেকশ্যন কৰিছোঁ, অৰ্থাৎ 200 ৰুপিজ এটা মাৰি দিছোঁ। তো যিকোনো প্লেটফৰ্ম এটা ব্যৱহাৰ কৰি পেলাই, ছাপোজ পেটিএম ব্যৱহাৰ কৰি পেলাই এই 200টো যেতিয়া মই পে'মেণ্ট কৰি দিছোঁ, ছাপোজ এইটো মই ইয়াৰ পৰা মই পে'মেণ্ট কৰিছোঁ, মই পে'মেণ্ট প্ৰচেছ আহি ইয়াতে মই মোৰ UPI পিনটো বহাই দিছোঁ। UPI পিনটো বহাৰ লগে লগে অকণমান এইটো লোড হৈছে আৰু পে'মেণ্টটো মোৰ ইয়ালৈকে আহি পেলাই এইটো ছাকচেছ হৈ গৈছে। তো এই যিটো ট্ৰানজেকশ্যন হ'ল এইখিনি বস্তু, তো এইখিনি যিখিনি চেঞ্জ হ'ল, মই ফ্ৰেণ্ডজনৰ নাম্বাৰটো উলিয়ালোঁ, তাত মই পে'মেণ্ট কৰিলোঁ, তাৰপিছত মই UPIটো দিলোঁ, তাৰপিছত এইটো অকণমান লোড হ'ল, লোড হৈ পেলাই পে'মেণ্টটো ছাকচেছ হৈ গ'ল। তো এইখিনি যিখিনি ট্ৰানজেকশ্যনৰ গোটেই ডিটেইলছ, এইখিনি কমিটে কি কৰে, এই গোটেইখিনি চেঞ্জেছবিলাক ছেভ কৰি থৈ দিয়ে। আৰু ছেভ কৰাৰ পিছত তোমালোকে দেখা পোৱা এখন স্ক্ৰীনশ্বট হিচাপত থৈ দিয়া নে নিদিয়া, তাত এখন আমাৰ হাতত ফিডবেক এখন আহি যায়। কাৰণ সেইখিনি গোটেইখিনি চেঞ্জেছটো কৰি পেলাই আমাক ফিডবেক দি দিছে যে পে'মেণ্টৰ ট্ৰানজেকশ্যনটো ছাকচেছ হৈছে। আৰু ৰোল বেকটো কি হয়, যে আনডুজ অল চেঞ্জেছ মেড ডিউৰিং ট্ৰানজেকশ্যন। অৰ্থাৎ আমি এটা ট্ৰানজেকশ্যন কৰাৰ টাইমত গোটেইবিলাক চেঞ্জেছ কি কৰি দিয়ে, আনডু কৰি দিয়ে। ছাপোজ মই ইয়াতে মই এটা পে'মেণ্ট কৰিব লৈছোঁ 200, এনেকুৱাকৈ ট্ৰানজেকশ্যন কৰি আহিছোঁ, ফোন নম্বৰটো চাৰ্চ কৰিলোঁ, 200 ৰুপিজ বহুৱালোঁ, এতিয়া মোক UPI পিনটো বহাব দিছে। তো এইখিনিলৈকে আহি পালোঁ, UPI পিনটো ইয়াতে বহাব দিছে। আৰু UPI পিনটো বহুৱাবৰ টাইমত মই কি কৰিলোঁ, UPI পিনটো মই ভুল কৰি পুট কৰি দিলোঁ, ভুল হৈ গ'ল UPI পিনটো। তো UPI পিনটো ভুল হোৱাৰ লগে লগে তো সিটো প্ৰথমতে গম নাপায় ন UPI পিনটো ভুল হৈছে। তো এইটো প্ৰচেছ হ'ব, ছাৰ্ভাৰলৈকে ৰিকুৱেষ্ট যাব, তাৰপিছত ইয়াতে আমাৰ এটা এৰৰ আহি যাব কি, যে ট্ৰানজেকশ্যন ফেইল বুলি ইয়াতে আহি যাব এইটো ষ্টেজত। তো ট্ৰানজেকশ্যন ফেইল হোৱাৰ লগে লগে যদি পইচাটো আমাৰ কিবা কাৰণত মোৰ একাউণ্টছৰ পৰা আহিছিলেও, যিখিনি প্ৰচেছ হৈছে এই প্ৰচেছখিনি কি কৰে, ইয়াৰ পৰা ৰোল বেক হৈ আহিব, অৰ্থাৎ ঘূৰি আহিব, ঘূৰি আহি পেলাই যিখিনি প্ৰচেছ হৈছিলে এই গোটেইখিনি ঘূৰি পেলাই মোৰ আগৰ প্লেচলৈকে আহি যাব। এইটোৱে হৈছে ৰোল বেক। বুজি পাইছা? ইণ্টাৰেষ্টিং লাগিছে নে লগা নাই? মই এটা ৰিয়েল লাইফ এক্সাম্পল দিলোঁ, কমেণ্ট ছেকশ্যনত জনাবা কেনেকুৱা পাইছা তোমালোকে। আৰু এটা কাম কৰিবা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা যদি মোৰ কমিউনিকেশ্যন বা টিচিং প্ৰচেছবিলাক তোমালোকক ভাল লাগিছে। ঠিক আছে? নাও সেভ পইণ্টছটো কি হয়, ক্ৰিয়েটছ এ সেভ পইণ্টছ উইদিন দ্য কাৰেণ্ট ট্ৰানজেকশ্যন। অৰ্থাৎ মই যদি কিবা এটা ট্ৰানজেকশ্যন কৰি আছোঁ, মই ইয়াতে এক্সাম্পল এটা লৈছোঁ, মই ইয়াৰ পৰা এইটো এটা ট্ৰানজেকশ্যন কৰিছোঁ, ইয়াৰ পৰা মই কিবা এটা প্ৰচেছ কৰিছোঁ, তাৰপিছত ইয়াতে আহি পেলাই আৰু এটা প্ৰচেছ হৈছে, এই গোটেই ট্ৰানজেকশ্যনটো কি কৰি থৈ দিব, ছেভ কৰি থৈ দিব, যেতিয়ালৈকে ফিনিছ নহয় ট্ৰানজেকশ্যনটো। তো সেইটোকে ক'ব ছেভ পইণ্ট বুলি। তো এনেকুৱা ধৰণৰ কামবিলাক আমাৰ এই TCL নামৰ কামাণ্ডটোৰ দ্বাৰা, লেংগুৱেজৰ দ্বাৰা হৈ থাকে। হ'ব, এইখিনিলৈকে বুজি পাইছা? নাও এতিয়া আমি চাই লওঁ ডাটা কুৱেৰি লেংগুৱেজৰ ওপৰত, অৰ্থাৎ DQL। এইটো আমি অলৰেডি আলোচনা কৰিছোঁ। DQL মানে কি হয়, ইজ এ টাইপ অফ SQL কমাণ্ড ইউজ টু ৰিট্ৰাইভ অৰ ফেচ ডাটা ফ্ৰম এ ডাটাবেছ। অৰ্থাৎ এনেকুৱা ধৰণৰ কামাণ্ড ব্যৱহাৰ কৰি আমি ডাটাবেছ এখনৰ পৰা ডাটাবিলাক ফেচ কৰা, অৰ্থাৎ এক্সেছ কৰা, ফেচ কৰা আৰু ৰিট্ৰাইভ কৰা, যিকোনো ডাটাটো আমাৰ এইটো জেগাৰ পৰা এইটো জেগালৈকে লৈ যোৱা, বা এইটো তোমাৰ ডাটাটো মই এটা বেলেগ ডাটালৈকে ট্ৰান্সফাৰ কৰা, এনেকুৱা ধৰণৰ কামবিলাক আমি DQLৰ দ্বাৰা কৰিব পাৰোঁ। DQL helps in viewing and searching data stored in a tables। এখন টেবুলত ষ্ট'ৰ হৈ থকা ডাটাবিলাক ভিউ কৰা, অৰ্থাৎ চোৱাৰ কাৰণে আৰু তাৰ পৰা ডাটা এটা চাৰ্চ কৰাৰ কাৰণে আমাক এই DQL লেংগুৱেজে হেল্প কৰে। অলৰেডি আলোচনা কৰিছোঁ, সেইটো হৈছে Select command is used to fetch data from one or more table। Select commandটো মই আগতে আলোচনা কৰিছোঁ নে কৰা নাই? মই এটা দেখুৱাইছোঁ, ৰাইট? Select ব্যৱহাৰ কৰি আমি কেনেকুৱাকৈ ডাটা এক্সেছ কৰিব পাৰোঁ, কেনেকুৱাকৈ ডাটাবিলাক ফেচ কৰিব পাৰোঁ, কেনেকুৱাকৈ তাত আমি ডাটা এণ্ট্ৰি কৰিব পাৰোঁ, এইবিলাক কি আছিলে, DQL কামাণ্ড আছিলে। মই আলোচনা কৰিছোঁ, আই বটনত লিংক পাবা, তাৰ পৰা তোমালোকে চাই ল'বা। হ'ব, দিছ কামাণ্ড ডিছপ্লেজ অল দ্য ৰেকৰ্ডছ এণ্ড কলমছ ফ্ৰম দ্য ষ্টুডেণ্ট টেবল। অৰ্থাৎ এইটো কামাণ্ড যদি মই বহাই দিওঁ যে select star from student, তেতিয়া কি হ'ব, ষ্টুডেণ্ট নামৰ টেবুলখনৰ ভিতৰত যিবিলাক ডাটা থাকিব সেই গোটেই ডাটাবিলাক আমাৰ কি হ'ব, ৰেকৰ্ডবিলাক, অৰ্থাৎ ৰেকৰ্ডবিলাক এটা কলম ফৰ্মেটত আমাক ডিছপ্লে কৰি দিব।
এইবিলাক আছে এক্সাম্পল যিবিলাক মই অলৰেডি তোমালোকক কৰি দেখুৱাইছোঁ তোমালোকে আগৰ ভিডিঅ'বিলাক চিৰিয়েল ৱেট চাই আহিবা তেতিয়াই তোমালোকে বুজি পাবা হ'ব এতিয়া আমি আলোচনা কৰিম কি ডাটা টাইপছৰ বিষয়ে আমাৰ ডাটা টাইপছৰ বিষয়ে আলোচনা কৰিম তাৰপিছত অপাৰেটৰৰ বিষয়ে আলোচনা কৰিম তাৰ আগত মই তোমালোকক আৰু এবাৰ ক'ব বিচাৰিছোঁ যদি তোমালোকে মোৰ নোটখিনি বাই কৰিব বিচাৰা য'ত এটা কমপ্লিট ষ্ট্ৰাকচাৰ ফৰ্মত গোটেইখিনি নোট প্ৰভাইড কৰা আছে then you can buy it or if you want to buy it then you just pay here in this UPI number take one screenshot and send in this WhatsApp আৰু তোমালোকে ঘৰতে বহি পেলাই PDF ফৰ্মত ঘৰতে বহি পেলাই ধুনীয়াকৈ পঢ়ি থাকিব পাৰিবা হ'ব কাৰণ এই নোটখিনি গোটেইখিনি ষ্ট্ৰাকচাৰ ফৰ্মত প্ৰভাইড কৰা আছে Now without wasting more time আমি এটা আমাৰ নেক্সট টপিকটো আলোচনা কৰিবলৈ লৈছো আমি এটা আলোচনা কৰিম ডাটা টাইপছৰ ওপৰত আমি অলৰেডি প্ৰগ্ৰামিংত ক্লাস 9ত যেতি ভালদৰে মনোযোগ দিছিলা অলৰেডি তোমালোকে জানা যে ডাটা টাইপ কি হয় ক্লাস 9ত প্ৰগ্ৰামিংত মনোযোগ দিছিলা নে দিয়া নাই পঢ়িছিলা নে পঢ়া নাই ক্লাস 9ত কি কৰিছিলা এনজয় কৰিছিলা মোবাইলত গেম খেলি কটাইছিলা এটা ক্লাস 10 পাইছা ফাইনাল এক্সাম পাইছা এটা তোমালোকৰ হাকা লাগি যায় স্যাৰ কি হ'ব এটা আমাৰ কিবা পাৰিম নে নোৱাৰিম ইউ নো নিড টু वरी আই উইল ট্ৰাই মাই বেষ্ট টু টিচ ইউ তো ডাটা টাইপস কি হয় আমাৰ ইয়াতে কি লিখা আছে চাই লোৱা যে ডাটা টাইপস স্পেসিফাই দ্য কাইন্ড অফ ডাটা that can be stored in a table column অৰ্থাৎ এখন টেবুলত কেনেকুৱা ধৰণৰ ডাটা কাইন্ড অফ ডাটা কেনেকুৱা ধৰণৰ ডাটা ষ্ট'ৰ হ'ব এইটোৱে আমাক ডিটাৰমাইন কৰে এই ডাটা টাইপস বিলাকে এই ডাটা টাইপস বিলাক ক্লাস 9ত তোমালোকে যেতিয়া প্ৰগ্ৰামিং কৰিছিলা প্ৰগ্ৰামিংৰ ডাটা টাইপছৰ বিষয়ে আলোচনা কৰিছে অলৰেডি ক্লাছত যদি মনোযোগ দিছিলা আৰু অপাৰেটৰ বিষয়ে আলোচনা কৰিছিলে তথাপি মই ইয়াতে আলোচনা কৰিবলৈ লৈছো আমি যেতিয়া ডাটা ডিজিটালি ষ্ট'ৰ কৰো there can be different types of data okay data বিলাকক categorize কৰে কেনেকৈ categorize কৰে চাই লোৱা তোমালোকে এখন টেবুলাৰ ফৰ্মত দিছো আমাৰ কিছুমান ডাটা টাইপ থাকে যেনেকে ইন্টিজাৰ ফ্লোট ক্যাৰেক্টাৰ ফাৰকেয়াৰ টেক্সট ডেট টাইম ডেট টাইম ইন্টিজাৰে কি কৰে stores integer numbers অৰ্থাৎ whole numbers suppose 1 2 3 4 5 6 7 8 78 97 100 110 এনেকুৱা ধৰণৰ নাম্বাৰ বিলাক আমাক ইন্টিজাৰস নাম্বাৰ বুলি অৰ্থাৎ ডাটা টাইপ বুলি ভাবি পেলাই এই ইন্টিজাৰ ডাটা টাইপ ব্যৱহাৰ কৰি পেলাই আমি ষ্ট'ৰ কৰিব পাৰো ফ্লোটে কি কৰে ষ্ট'ৰ ডেসিমেল ভ্যালুজ অৰ্থাৎ পইণ্ট ভ্যালুজ suppose 25.5 55.5 45.6 এই যিবিলাক ডেসিমেল ভ্যালুজ হ'ব এইবিলাক কি হয় ফ্লোট ভ্যালুজ অৰ্থাৎ ফ্লোট ডাটা টাইপ তো এনেকুৱা ধৰণৰ ডাটা যদি আমি ষ্ট'ৰ কৰিব যাওঁ তেতিয়া আমি ফ্লোট ডাটা টাইপটো ইউজ কৰিব লাগে এন্ড ক্যাৰেক্টাৰ মানে কি হয় ফিক্সড লেংথ স্ট্ৰিং অৰ্থাৎ আমাৰ যেতিয়া এলফাবেট বিলাক ষ্ট'ৰ কৰিব লগা হয় এটাতকৈ যেতিয়া বেছি এলফাবেট থাকিব সাপোজ মোৰ নামটো দীপাঙ্কৰ ইটস এ লং ক্যাৰেক্টাৰ ইয়াত কেইবাটাও এলফাবেট আছে তো এই মোৰ নামটো কি বুলি ক'ব এটা ক্যাৰেক্টাৰ টাইপৰ ডাটা টাইপ বুলি ক'ব আৰু ক্যাৰেক্টাৰ টাইপৰ ডাটা টাইপটো আমি এনেকুৱা ক'লৈ তাৰ ভিতৰত স্পেসিফাই কৰো যে কিমানটা ক্যাৰেক্টাৰ ষ্ট'ৰ হ'ব যে 10টা 20টা 30টা আমি এনেকুৱাকৈ স্পেসিফাই কৰিব পাৰো নেক্সট ফাৰকেয়াৰ ভেৰিয়েবল লেংথ স্ট্ৰিং অৰ্থাৎ এইটো আমাৰ ক্যাৰেক্টাৰ টাইপৰে হৈ যায় কিন্তু ইয়াতে ফাৰকেয়াৰ মানে আমি ইয়াতে ক্যাৰেক্টাৰো ল'ব পাৰো প্লাস ডিজিটছও ল'ব পাৰো যেনেকৈ স্ট্ৰিং এটা থাকে আমাৰ প্ৰগ্ৰামিংত থাকে স্ট্ৰিং ডাটা টাইপ বুলি য'ত আমি ডিজিটছও ল'ব পাৰো আৰু আমি আমাৰ এলফাবেট বিলাকো কম্বাইন কৰি পেলাই ল'ব পাৰো তো এনেকুৱা ধৰণৰ ডাটা টাইপক ফাৰকেয়াৰ বুলি কয় আৰু টেক্সটে কি কৰে ষ্ট'ৰছ লাৰ্জ লং টেক্সট অৰ্থাৎ লং পেৰাগ্ৰাফ ৰিলেটেড যদি টেক্সট ষ্ট'ৰ কৰিব লগা হয় তেতিয়া আমাৰ এই টেক্সট টাইপৰ আমি ডাটা টাইপটো ব্যৱহাৰ কৰো স্পেশালি এড্ৰেছটো যদি ষ্ট'ৰ কৰিব লগা হয় তেতিয়া আমি টেক্সট নামৰ ডাটা টাইপ ব্যৱহাৰ কৰিম ডেটেৰে আমি ডেট ষ্ট'ৰ কৰিব পাৰো এনেকুৱা ফৰমেটত ষ্ট'ৰ হৈ যাব টাইমেৰে আমি টাইম ষ্ট'ৰ কৰিব পাৰো আৰু ডেট এণ্ড টাইমেৰে ষ্ট'ৰছ ডেট এণ্ড টাইম অৰ্থাৎ ডেট আৰু টাইম দুইটা একেলগে আমি ষ্ট'ৰ কৰিব পাৰো তো এনেকুৱা ধৰণৰ ডাটা টাইপ বিলাক যেতিয়া আমি প্ৰগ্ৰামিং কৰো বা ডাটাবেছ ৰিলেটেড প্ৰেক্টিকেল কাম কৰো তেতিয়াহে আমি এনেকুৱা ধৰণৰ ডাটা টাইপ বিলাক ব্যৱহাৰ কৰো বাট ইয়াৰ আগৰ ক্লাছত মই তোমালোকক ইন্টিজাৰ ফ্লোট ক্যাৰেক্টাৰ এনেকুৱা ধৰণৰ ডাটা টাইপ বিলাক আলোচনা কৰিছিলো ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে ইউ জাস্ট টেক দিস স্ক্ৰিনশ্বট অফ দিস টেবল তাৰ পৰা তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা আৰু যদি নোটখিনি বাই কৰিছা তাৰ পৰা অলৰেডি তোমালোকে পঢ়ি থাকিব পাৰিবা আমি এতিয়া আলোচনা কৰি কিছুমান অপাৰেটৰৰ বিষয়ে অপাৰেটৰ্ছ আৰ used to perform operations on data আমাৰ ডাটা বিলাকত কিছুমান অপাৰেশন কৰাৰ কাৰণে কিছুমান ম্যাথমেটিক্যাল কাম কৰাৰ কাৰণে এই অপাৰেটৰ বিলাক আমাক হেল্প কৰি থাকে there are different types of operator you have already studied in maths or you are just studying তোমালোকে ক্লাস 1 2 3 4 তে এনেকুৱা ধৰণৰ অপাৰেটৰ বিলাক পঢ়ি আহিছিলা there are different types of operator there are mainly 4 types of operator arithmetic operator comparison operator logical operator and special operator arithmetic operator কি হয়
কম্পেৰিজন অপাৰেটৰ কি হয়, লজিকেল অপাৰেটৰ কি হয়, স্পেচিয়েল অপাৰেটৰ কি হয়, আমি এটা এটাকৈ আলোচনা কৰি লওঁ হ'ব। এৰিথমেটিক অপাৰেটৰ্ছ ইউজ টু পাৰফৰ্ম মেথমেটিকেল কেলকুলেশ্যন, অৰ্থাৎ মেথছ ৰিলেটেড কেলকুলেশ্যনবিলাক কৰাৰ কাৰণে আমি এই এৰিথমেটিক অপাৰেটৰবিলাক ব্যৱহাৰ কৰোঁ। ডাটাবেছত যেতিয়া আমি ডাটাবিলাক ষ্ট'ৰ কৰোঁ, এই ডাটাবিলাকৰ ওপৰত আমি বিভিন্ন ধৰণৰ অপাৰেশ্যন কৰিব লগা হয়। এই বিভিন্ন ধৰণৰ অপাৰেশ্যনবিলাক কৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ অপাৰেটৰবিলাক ব্যৱহাৰ কৰোঁ। ইয়াৰ ৰিয়েল লাইফ যিবিলাক এক্সাম্পল, যেতিয়া তোমালোকে ফিউচাৰত কম্পিউটাৰ চায়েন্স লাইনত যাবা, ইঞ্জিনিয়াৰিং লাইনত যাবা, তোমালোকে ডেভেলপমেণ্ট লাইনত যাবা, তেতিয়া এইবিলাকৰ ইউজেছবিলাক তোমালোকে পাবা। বাট ক্লাছ 10 হিচাপত এতিয়া তোমালোকে থিয়ৰিটিকেলি এইবিলাক বস্তু জানি থোৱা, প্ৰেক্টিকেল ইউজেছবিলাক যেতিয়া তোমালোকে হাই লেভেল ষ্টাডিৰ কাৰণে যাবা, তেতিয়া তোমালোকে এইবিলাকৰ বিষয়ে পঢ়িবলৈ পাবা। কমেণ্ট ছেকশ্যনত জনাচোন তোমালোকৰ মাজত কিমানজনে কম্পিউটাৰ চায়েন্স লাইনত পঢ়িব ইচ্ছা কৰা, অৰ্থাৎ IT লাইনত যাব বিচাৰা, কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। আৰু এটা বস্তু জনাবা যে তোমালোকে ফিউচাৰত কেৰিয়াৰ হিচাপত কি হ'ব বিচাৰা, কেনেকুৱা কি কাম কৰিব বিচাৰা, সেইটো মোক তোমালোকে জনাবা হ'ব। তো এৰিথমেটিক অপাৰেশ্যন বুলি ক'লে এই প্লাছ, মাইনাছ, মাল্টিপ্লিকেশ্যন, ডিভিজন, মডুলাছ, এনেকুৱা ধৰণৰ অপাৰেটৰবিলাকক এৰিথমেটিক অপাৰেটৰ বুলি কয়। আচ্ছা, এডিশ্যন অপাৰেটৰ কি সেইটোতো মই ক'ব নালাগে এতিয়া, মাল্টিপ্লিকেশ্যন কি সেইটোতো আমি ক'ব নালাগে। তো আই হোপ তোমালোকে এৰিথমেটিক অপাৰেটৰবিলাক অলৰেডি জানা। ইয়াৰ ভিতৰত মই যদি ক'ব যাওঁ, ডিভিজন মানেতো জানা হৰণ কৰা, অ'কে, হৰণ কৰা। আৰু মডুলাছটো তোমালোকে অলৰেডি পাইছা, ৰিমাইণ্ডাৰ। আমি যেতিয়া হৰণ কৰোঁ, হৰণ কৰিলে এটা ৰিমাইণ্ডাৰ ভেলু ওলায়, তো সেইটো কি বুলি কয়, ৰিমাইণ্ডাৰ বা মডুলাছ বুলি কয়। সাপোজ 3ৰে যদি 10ক আমি ডিভাইড কৰোঁ, 3ৰে 10ক 3বাৰ যাব, অৰ্থাৎ 9 হ'ব, 3 3 গুণ 9, 1 ৰৈ যাব, সেই 1টো কি হ'ব আমাৰ এটা মডুলাছ ৰিমাইণ্ডাৰ ভেলু বুলি ক'ব। এনেকুৱা ধৰণৰ অপাৰেটৰবিলাকক এৰিথমেটিক অপাৰেটৰ বুলি কয়। নাও উই আৰ গোয়িং ফৰ দ্য কম্পেৰিজন অপাৰেটৰ। এই কম্পেৰিজন অপাৰেটৰটো আমাক যিকোনো দুটা ভেলুজ কম্পেয়াৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰে। এডাল ইকুৱেলে ইকুৱেল টু বুজাব, আৰু এনেকুৱা ধৰণৰ অপাৰেটৰটোৱে নট ইকুৱেল বুজাব। এইটো বুজাব গ্ৰেটাৰ দেন, লেছ দেন, গ্ৰেটাৰ দেন অৰ ইকুৱেল, লেছ দেন অৰ ইকুৱেল। এইবিলাক মেথছত তোমালোকে অলৰেডি পাই আহিছা, আৰু যদি তোমালোকে পোৱা নাই তোমালোকে মেথছত পাবা। আৰু এইখিনি জাষ্ট তোমালোকে এতিয়া থিয়ৰিটিকেলি জানি থৈ দিয়া, কাৰণ এক্সামত ইয়াৰ ওপৰত প্ৰেক্টিকেল নিদিয়ে, থিয়ৰি কুৱেশ্যন তোমালোকক দিব। এতিয়া আমি আলোচনা কৰিছোঁ লজিকেল অপাৰেটৰ বিষয়ে। ইউজ টু কম্বাইন মাল্টিপল কণ্ডিশ্যন। আমাৰ এই লজিকেল অপাৰেটৰ বহুত ইম্পৰ্টেণ্ট। আমি এণ্ড, অৰ, এণ্ড নট, তিনিটা ধৰণৰ লজিকেল অপাৰেটৰ থাকে, আৰু এই তিনিটাৰ দ্বাৰা যিকোনো কণ্ডিশ্যন আমি কম্বাইন কৰিব পাৰোঁ। অ'কে, যে মই এটা কথা ক'লোঁ যে এটা ছফ্টৱেৰ ডেভেলপ কৰিব বিচাৰিছা, তাত তোমালোকে এটা কণ্ডিশ্যন দিব বিচাৰিছা এনেকুৱাকৈ যে কোনে ভোট দিব পাৰিব, ভোট কোনে কোনে দিব পাৰিব। তোমালোকে এনে ধৰি লৈছা যে যাৰ 18 বছৰ বয়সৰ ওপৰত হৈছে বয়স, আৰু 90 বছৰৰ তলত আছে, অৰ্থাৎ 90ৰ ওপৰত যদি হৈ যায় তো ভোট দিব নোৱাৰে। দুটা কণ্ডিশ্যন আছে, 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 90 বছৰ বয়সৰ তলত হ'ব লাগিব। তো এনেকুৱা ধৰণৰ কণ্ডিশ্যন ৰিলেটেড যদি ছফ্টৱেৰ কেতিয়াবা ডেভেলপমেণ্ট কৰিব লগা হয়, ডাটাবেছত ডাটা ষ্ট'ৰ কৰিব লগা হয়, তেনেকুৱা ধৰণৰ কণ্ডিশ্যনত এই এণ্ড, অৰ, নট এনেকুৱা ধৰণৰ অপাৰেটৰবিলাক ব্যৱহাৰ কৰি পেলাই আমি কামবিলাক কৰিব পাৰোঁ। বুজি পাইছা? কমেণ্ট ছেকশ্যনত জনাবা মোৰ লেকচাৰবিলাক কেনেকুৱা পাই আছা তোমালোকে হ'ব। তোমালোকে ভিডিঅ'বিলাক চোৱা, ভিউজ ঠিকে আহিছে, বা তোমালোকে কমেণ্টত মোক কেতিয়াও জনোৱা নাই যে তোমালোকে মোৰ কমেণ্ট কেনেকুৱা পাই আছা, কণ্টেণ্টবিলাক তোমালোকে বুজি পাই আছা নে নাই, মোৰ কণ্টেণ্টবিলাক কেনেকুৱা পাই আছা, তোমালোকে কমিউনিকেশ্যন কেনেকুৱা পাই আছা, কমেণ্ট কৰিবা। চেনেলটো তোমালোকে লাইক কৰিবা ভিডিঅ'বিলাক, তেতিয়া মই মটিভেশ্যন পাওঁ যে আৰু অলপ বেটাৰকৈ পঢ়াৰ কাৰণে। আৰু এনেকুৱাকৈ মই তোমালোকক এটা প্ৰমিছ কৰিছোঁ যে মই তোমালোকক গোটেই প্লেলিষ্টটো কণ্টিনিউ কৰিম, গোটেই প্লেলিষ্টটো গোটেই টপিকবিলাক মই তোমালোকক পঢ়ুৱাই দিম, তোমালোকে চিন্তা কৰাৰ প্ৰয়োজনে নাই হ'ব। নেক্সট আমি চাই লওঁ স্পেচিয়েল অপাৰেটৰ। ইউজ ফৰ স্পেচিয়েল কণ্ডিশ্যন। আমাৰ আৰু কেইটামান স্পেচিয়েল অপাৰেটৰ থাকে, এটা হৈছে ইন, বিটুইন, লাইক এণ্ড নাল। এইবিলাকত তোমালোকে জাষ্ট স্ক্ৰীনশ্বট লৈ পেলাই জাষ্ট অকণমান ঘৰত ৰিভাইজ টাইপত পঢ়ি থাকিবা। ইয়াৰ প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় যেতিয়ালৈকে হায়াৰ ষ্টাডিত নোযোৱা। নেক্সট আৰু এটা অপাৰেটৰ থাকে, অ'কে চৰি, চাৰিটা অপাৰেটৰ মই ইয়াতে আলোচনা কৰিলোঁ, এৰিথমেটিক, কম্পেৰিজন, লজিকেল এণ্ড স্পেচিয়েল, এই চাৰিটা অপাৰেটৰ থাকে হ'ব। তো আজিৰ এই ভিডিঅ'টোত মই কি আলোচনা কৰিলোঁ তোমালোকে মোৰ লগত কৈ যোৱা, কি আলোচনা কৰিলোঁ। ভিডিঅ'বিলাক কণ্টিনিউ ইয়াত পজ কৰা, তোমালোকে আলোচনা কৰা কি আলোচনা কৰিলোঁ। আমি ডিচিএলৰ বিষয়ে আলোচনা কৰিলোঁ, টিচিএলৰ বিষয়ে আলোচনা কৰিলোঁ। কমেণ্ট ছেকশ্যনত জনোৱা টিচিএলৰ ফুল ফৰ্মটো কি কমেণ্ট ছেকশ্যনত জনোৱাচোন, কি হয় টিচিএলৰ ফুল ফৰ্ম। তাৰপিছত আমি ডিকুৱেলৰ বিষয়ে আলোচনা কৰিলোঁ, আমি ডাটা টাইপছৰ বিষয়ে আলোচনা কৰিলোঁ, অপাৰেটৰৰ বিষয়ে আলোচনা কৰিলোঁ। তেনেকুৱা ধৰণৰ বিভিন্ন টপিকবিলাকৰ ওপৰত আলোচনা কৰিলোঁ। আই হোপ এই ভিডিঅ'টোত যিবিলাক টপিক বুজালোঁ তোমালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব, বহুতখিনি প্ৰকাৰে তোমালোকক হেল্প কৰিব, আৰু ফাইনেল এক্সামত ইয়াৰ পৰা বহুতখিনি হেল্প পাবা আৰু ইয়াৰ পৰা কমন পৰিব।
তোমালোকে মনোযোগ দিছা দি গোটেইখিনি বস্তু বুজি পাইছা আৰু আগৰ পৰা যদি সিৰিয়ালি চাই আছা সেইবিলাক তোমালোকৰ কাৰণে হেল্পফুল হৈছে তো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকৰ আগত কন্টিনিউ কৰিম প্ৰগ্ৰামিংৰ বিষয়ে that will be again interesting one again practical হ'ব মোৰ বিশেষকৈ বেছি ভাল লগা টপিক হৈছে প্ৰগ্ৰামিং প্ৰেক্টিকেল বোলা বস্তু বহুত বেছি ইম্পৰ্টেন্ট প্ৰগ্ৰামিং ইজ ওয়ান অফ দা ইন্টাৰেষ্টিং টপিক Are you interested or not? Are you excited or not? Excited যদি মানে কমেন্ট সেকশনত জনোৱা যে মই এই প্লেলিষ্টটো কন্টিনিউ কৰিব লাগিব নে নালাগে জাস্ট জনোৱা কেনেকৈ পাই আছা মই নেক্সট প্ৰগ্ৰামিং শিকাম তোমালোকক আৰু আশা কৰো তোমালোকে প্ৰগ্ৰামিং অলপ হলেও কিবা জানা আৰু ইভেন যদিও নাজানাও ন ইউ নো নিড টু worry I will discuss programming from the basic from the zero I will cover up everything okay তো আজি বাৰু ইয়াতে এৰিছো তোমালোকে কমেন্ট সেকশনত জনাবা আৰু যদি ভিডিওবিলাক ভাল পাই আছে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোকে মোৰ নোটখিনি এতিয়ালৈকে বাই কৰা নাই তোমালোকে নোটখিনি বাই কৰি ল'ব পাৰিবা কনসেপ্ট মোৰ পৰা চাবা আৰু নোটখিনি ঘৰতে বহি পেলাই তোমালোকে পঢ়ি থাকিব পাৰিবা যদি বাই কৰিব বিচাৰা প্ৰসেছটো ফলো কৰি পেলাই নোটখিনি বাই কৰি ল'বা তো আজি বাৰু মই ইয়াতে এৰিছো ধন্যবাদ